নমস্কাৰ খুবটাং আপোনালোক সকলোকে মই সাগৰিকা দুৱৰাই মোৰ অন্য এটা লং ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মই ভিডিঅ' লৈ আহিছোঁ আৰু আজি ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়াৰ ইডলিৰ ভাপত দিয়া ইডলিৰ পিঠা মায়ে ৰাতিপুৱাতে বনালে, কিয়নো পবিত্ৰ ভাদ মাহ চলি আছে আৰু ভাদ মাহৰ আজি মা আৰু এই খুৰীয়ে মিলি পেলানি একেলগে চাহ দিবলৈ যায় গোপিনীসকলক। গতিকে খুৰীয়ে এয়া বান্ধি আছে। মই ভিডিঅ'টো আৰম্ভ ইয়াৰ পৰাই কৰিছোঁ আৰু ইডলি পিঠাৰ ৰেচিপি এদিন আপোনালোকলৈ শ্বেয়াৰ কৰিম, কিয়নো বনাবলৈ অতি সহজ আৰু মাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। বৰ ভাল লাগে খাই, মই কিন্তু খুবেই ভাল পাওঁ, সেয়ে আপোনালোকলৈও মই শ্বেয়াৰ কৰিম বুলি ভাবি থৈছোঁ। অতি সোনকালে শ্বেয়াৰ কৰিম। 50টামান বনাইছিলে, তাৰে 30টামান তালৈ লৈ গৈছে। গোন্ধটো আচলতে মই খাই বহুত ভাল পাওঁ, গোন্ধটো বৰ ধুনীয়া লাগে। সেয়া আপোনালোকে এবাৰ খায়ো দেখাইছোঁ। তাৰপাছত এয়া 8টামান বজাত, মানে ৰাতিৰ সন্ধিয়াৰ 8টামান বজাত ওলাইছোঁ চাদৰ মেখেলাযোৰ পিন্ধি। চাদৰ মেখেলাযোৰ আচলতে মই বহুত দিনৰ মূৰত, মানে একদম 4 মাহমানৰ মূৰত পিন্ধিছোঁ, 4-5 মাহমানৰ মূৰত এয়া পিন্ধি ওলাইছোঁ। বহুত দিনৰ মূৰত এনেদৰে সাজি কাচি ওলাইছোঁ নামঘৰলৈ যাবলৈ। যিহেতু ভাদ মাহত, পবিত্ৰ ভাদ মাহতে জন্মাও, এইবাৰ বাৰ্থডেটো মোৰ যোৱা নহ'ল, সেই আজিৰ দিনটোতে ওলাইছোঁ। আৰু ক'তনো যাওঁ শেষলৈকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব কাৰ লগত যাম। চাদৰ মেখেলাযোৰ সুন্দৰকৈ আচলতে নিজকে ঢাকি, নিজকে আৱৰি ধুনীয়াকৈ পিন্ধাটো এটা কলা, আৰু নিজৰ ট্ৰেডিশ্যনেল নিজৰ সাজপাৰযোৰ সুন্দৰকৈ পিন্ধি গ'লে সঁচাই ভাল লাগে। ময়ো সেয়া ধুনীয়াকৈ পিন্ধি মেলি ল'লোঁ আৰু এতিয়া চুলি ফনিয়াই লওঁ, লগতে ফুলি এযোৰো পিন্ধি লৈছোঁ। এয়া ফুলি এযোৰ উলিয়াইছোঁ, কিনি থৈছিলোঁ এযোৰ, পিন্ধা নাছিলোঁ, ড্ৰেছটোৰ লগত মিলি গৈছে, সেয়ে বোলো এযোৰকে পিন্ধোঁ। কিন্তু বহুত দিন মই ফুলি চুলি একেবাৰে নিপিন্ধোঁ, গতিকে বহুত দিনৰ মই পিন্ধিলে একদম ফুটাটো আচলতে মৰি থাকে, পিন্ধিবলৈ বহুত অসুবিধা হয়। বহুত দেৰি যুঁজি দুইফালেকে পিন্ধিলোঁ। পিন্ধি পেলানি আপোনালোকৰ ফাইনেল লুকটো এবাৰ মই দেখাই দিওঁ। আচলতে নামঘৰলৈ যিহেতু যাওঁ, একো সাজি কাচি যাব নাথাকে। এই ফুট এটা লৈ লৈছোঁ, কাজল অকণমান লৈছোঁ আৰু সেয়াই লিপষ্টিক অলপ লৈছোঁ, সেয়াই মোৰ সাজোন কাচোন। আৰু ব'লকচোন যাওঁ, ক'ত নগৈ আছোঁ চাওঁ, আপোনালোককো দেখাওঁ। এয়া চাওক, আহিলে বাহঁত, আচলতে বাহঁতৰ লগতে তাহাঁতিয়ে লগ ধৰিছে। এয়া মোৰ মা, তাৰপিছত ভিনদেউৰ মা, আৰু ভিনদেউ আগত বহিছে, বা আৰু এয়া মোৰ ভাগিনটো অচ্যুতম। একেলগে আমি ওলাইছোঁ, যিহেতু ৰাতি ওলাইছোঁ, দিনত সময় নাই ভিনদেউৰ, গতিকে ৰাতি গৈছোঁ আৰু ওলাইছোঁ এয়া ঢেকীয়াখোৱা বৰনামঘৰলৈ। যোৰহাটৰ জীয়ৰী আৰু ঢেকীয়াখোৱা বৰনামঘৰলৈ এই পবিত্ৰ ভাদ মাহত নোযোৱাকৈনো কেনেকৈ থাকোঁ, নহয়নে? সেয়ে ওলাইছোঁ। ভাদ মাহত এবাৰ হ'লেও গৈ ভাল লাগে। এইবাৰ কিন্তু মই নিজৰ নামঘৰটোলৈও যাব পৰা নাই। আপোনালোকে নাভাবিব যে ঢেকীয়াখোৱা নামঘৰলৈহে গৈছোঁ, নিজৰ নামঘৰটোলৈও প্ৰতিবাৰে যোৱা হয়, কিন্তু এইকেইদিন আচলতে এক্সাম কিবা কিবি এইবোৰ সময়বোৰ একেবাৰে মিলা নাছিলে, গতিকে সেই বুলিয়ে এয়া ওলালোঁ। ঢেকীয়াখোৱা বৰনামঘৰলৈকে এয়া মিলিলে কাৰণে ওলাইছোঁ। তাৰপিছত দেখিছে নহয়, এয়া আমাৰ অকণমানিটো উৎপাত, বহুত বেছি উৎপাত, আৰু এয়া অকল চকলেট ইটো সিটো খাবলৈ লাগি থাকে। হাতত সেয়া দেখিলেই নহয় লৈ আছে। তাৰপিছত এইখন ৰঙা গাড়ীখন যে গৈ আছে, সেয়াই তেওঁলোকো আমাৰ লগতে গৈ আছে। কোননো গৈ আছে চাই থাকক ভিডিঅ'টোত, লাহে লাহে দেখা পাব আমাৰ লগত আৰুনো কোন গৈ আছে। এইখন হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ নতুন তোৰণ, আৰু এইখনেদি সোমাই গৈ অলপ দূৰ গৈয়ে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান গৈয়ে নামঘৰটো পোৱা হয়। যিসকলে আহিছে তেওঁলোকে জানেই। তাৰপিছত এয়া গৈয়ে আছোঁ। এয়া লাহেকৈ পাইছোঁগৈ, আৰু মানুহবোৰ আচলতে ঘূৰিলে আমাৰ যোৱা বহুত দেৰি হ'ল। 9:30মানত আমি আচলতে গৈ পাইছোঁহে। মানুহবোৰ সেই চাওকচোন, বহুত মানুহ ঘূৰিলেই, সেই বেছি ভিৰ এইটো সময়ত। নামো আচলতে সেইটো সময়তে সামৰেও তেওঁলোকে, আমাৰ যোৱা বহুত বেছি পলম হ'ল। যিহেতু ঢেকীয়াখোৱা বৰনামঘৰত বহুত বছৰৰ পৰা এটা নিয়ম তেওঁলোকে চলাই আহিছে। তেওঁলোকে ৰাতি খোৱাৰ আহাৰৰ ব্যৱস্থা কৰে, আচলতে মানে ভাত খুৱায় ভক্তসকলক। সেই মানুহবোৰে যিসকলে নাখায় তেওঁলোক আচলতে ঘূৰি গৈছে। আৰু আচলতে আমি দেৰি হ'ল যেতিয়া, মানে আমি ভাত খোৱাকৈয়ে আহিছিলোঁ আচলতে, সময় মানে দেৰি অহা যিহেতু দেৰিয়ে হ'ল, ভাতকেইটাও খাই যাম বুলি ভাবিছিলোঁ। আৰু গতিকে খায়ো ভালেই লাগে, মানে নিৰামিষ খুৱাই, গৰমে গৰমে খাই সেয়াও ভাল লাগে। যোৱা বছৰো আহিছিলোঁ, আৰু সেই মানে ভাতৰ লগত খাবৰ বাবে ভিনদেউহঁতে মানে পানী দিয়ে, পানীৰ বটল আগবঢ়াই। আচলতে বহুতেই কিবাকিবি দিয়ে নামঘৰলৈ বুলি, বহুত কিবাকিবি দিয়ে। ভিনদেউহঁতে নিজৰ সামৰ্থ্য অনুযায়ী বন্ধু দুইজনে মিলি আচলতে পানী দিয়ে, আৰু সেয়ে এইবাৰো দিছিলোঁ আৰু এইবাৰো দিছিলে, একেলগে লৈ আহিছে এইবাৰো। তাৰপিছত এয়া গাড়ীৰ পৰা নামিলোঁ। আমাৰ লগত আচলতে ৰঙা গাড়ীখন যে আহি আছিলে,
এয়া হৈছে ভিনদেউৰ সেয়া ফ্ৰেণ্ড আহিছিলে লগত আৰু এয়া ফ্ৰেণ্ডৰ ৱাইফ আৰু এয়া অকণমানিজনী চাওকচোন কেনেকুৱা মৰম লগা তাইক যে লগ পাম বুলি মই ইমান এক্সাইটেড হৈ আছিলোঁ নহয় বহুত দিন এনেকুৱা অকণমানিও লোৱা নাছিলোঁ সেই তাইক পালোঁ আৰু ইমান যে মৰম লগা অকণমানিজনী তাৰপিছত ভিনদেউৱে সেয়া পানী বটলবোৰ নমাই আছে আৰু আমি এয়া লৈ আছোঁ আমাৰ আকৌ অকণমানিটোৱে তাইক ল'বলৈ নিদিয়ে ইমান বেছি হিংসা কৰিয়া নহয় সি মানে ল'বলৈ নিদিয়ে মাকে এয়া লৈছে সি একদম ল'বলৈকে নিদিয়ে মানে আৰু এয়া কান্দোন কি হ'ল গম পাইছেনে এয়া এইজনী হৈছে ভিনদেউৰ ফ্ৰেণ্ড আৰু তেওঁ মানে আমাৰ অকণমানিটোক ভয় খুৱাইছে সেই ভয়তে কান্দি দিছে আমি এয়া চাকি কিবাকিবি মানে শৰাইৰ কাৰণে বস্তু নিবলৈ আহিলোঁ এই অকণমানিজনী চাওঁচোন কেনেকুৱা মৰম লগা ইমান হাঁহি থাকে তাই দাদাই আকৌ মোৰ কেমেৰাটো এনিটাইম মই কেমেৰাটো যিহেতু এতিয়া ব্লগটো কৰি আছোঁ সেই কেমেৰাটো অন কৰি থোৱাৰ কাৰণে তেওঁ ঘূৰি দিছে আৰু এইবাৰ মই অকণমানিজনীক লৈ ল'লোঁ মানে নোলোৱাকৈ নোৱাৰিলোৱে মানে মই এনেকুৱা মৰম লগা তাই মানে অকণো দিগদাৰ নাই ইমান ধুনীয়াকৈ হাঁহি থাকে মানে তাই আৰু কিয় জানো মোৰ অকণমানি ছোৱালী বুলি ক'লে বেছিয়ে মৰম লাগে মানে ভণ্টিক ল'ম নে নল'ম হা ল'ম নে নল'ম নল'বা হিংসা কৰিয়াটো তাৰপিছত নামঘৰৰ ভিতৰত সোমালোঁ আৰু এই মাহঁতে ইয়াৰ শৰাইৰ বস্তু যি আনিছিলে তাতে দিলে আৰু তাৰপিছত ইয়াৰ বায়ে আকৌ তাইৰ ফ্ৰেণ্ড দুজনীমানক লগ পালে ইয়াৰ কথা পাতি আছে আমি তাৰপিছত চাকি জ্বলাবলৈ বুলি ভিতৰলৈ সোমাই গ'লোঁ আছো এইফালে চাই দিয়া ভণ্টিজনীক ল'ম নে নল'ম নল'বা অকণমান ল'ম মই ল'ম অকণমান দেই এইজনী আমাৰ ভণ্টিজনী হা আমি চাকি জ্বলাবা হা চকলেট দিম লাগিব না চকলেট লাগিব নে নালাগে বুলু বুলি মাতিলে তাই টপককৈ চাই গম পাইছে নাই চিনি পায় বুলু নিদিবা না এইখন সাৱধান দেই একদম বুলু এইবোৰ ল'ৰা ছোৱালীৰ মাক ল'ৰা আৰু ছোৱালীৰ মাক অ' ভকত জ্বলাইছে নাই জ্বলক এইফালে সেয়া ভকতে জ্বলাইছে আৰু এয়া আমাৰ ভকতনী কেইজনী অঁ নালাগে বিচাৰিব ময়ে বিচাৰিম অকণমান যাওঁ দেই ৰ'বক দেই আমাৰ সকলোৱে নিজাববীয়াকৈ চবেই চাকি জ্বলাই আছে মায়েও চাকি কেইগছ ঠিক কৰি তাত তেল দিলে মই নিজৰ গছ নিজে জ্বলাম আৰু বাকী যিবোৰ তেলবোৰ থাকি গ'ল এই ডাঙৰ এয়া যিহেতু ডাঙৰ এগছ থৈ দিয়ে তাতে মই ঢালি দিলোঁহি আৰু ইমান ধুনীয়া লাগে গোটেই চাকিবোৰ জ্বলি থাকিলে বৰ ধুনীয়া লাগে আচলতে সোনকালে আমি যিহেতু নাপালোঁহি নামেই সামৰিলে বন্ধ কৰিবই হ'ল মানুহবোৰে এফালে খানা খাবৰ বাবেই ঢাৰি পাৰিলে আৰু আমি চাকি জ্বলাইছোঁ এয়া মায়ে চাকি জ্বলাই আছে তাৰপিছত ময়ো জ্বলালোঁ দুগছমান ময়ো চাকি জ্বলালোঁ বাকী কেইগছ জ্বলালে আৰু এয়া ভিনদেউৰ মায়ে জ্বলাই আছে এফালে বাহঁত ৰৈ আছে ল'ৰা ছোৱালীকেইটাও যিহেতু ল'বলগীয়া হৈছে তাৰপিছত আমি ভিতৰলৈ গ'লোঁ সেৱা এভাগ ল'লোঁগৈ আৰু এয়া মেইন নামঘৰৰ ভাগিত আমাৰ সকলোৱে এজন এজনকৈ সোমাই গৈছে আশীৰ্বাদ লৈছেগৈ সকলোৱে আমি যাওঁ দেই আহা আহক
সেৱা এটা লৈ বন্ধই কৰিলে দেখোন। এই সেৱা ল'বলৈ নামঘৰৰ ভিতৰলৈ সোমালোঁ। তাৰপিছত সেৱা লৈ মেলি বাহিৰলৈ ওলাই দেখিছোঁ প্ৰসাদ বিলাই আছে। প্ৰসাদ ল'বলৈ তাৰপিছত ভিনদেউৰ মা আৰু দুয়োগৰাকী আমি দুজনী গ'লোঁ। তাৰপিছত গৈ দেখিলোঁগৈ শেষেই হ'ল, প্ৰসাদৰ পুৰতো নাই। প্ৰসাদৰ নামত সেই কল কেইটামান দিলে, তাকে পালোঁ আৰু শেষত তেওঁলোকে যেনে তেনে কেইটামান বিচাৰি পেলানি দিলে। আমি নানিলোঁ আৰু ঘৰলৈ, যিহেতু আমাৰ ঘৰত প্ৰসাদৰ অভাৱ নাই বুলিয়ে কৈছোঁ, থাকেই প্ৰায়ে। সেই ভিনদেউহঁতকে দিলোঁ আৰু ভিনদেউৰ ফ্ৰেণ্ড চাদিক দাহঁতকো দি পঠালে অলপ। চাওঁ প্ৰসাদৰ নামত কি পালোঁ, চাওঁ দেখাই দিয়ক। দেৰিকৈ অহা ইয়াত ফল। প্ৰসাদৰ নামত কি দিলে চা। প্ৰসাদৰ নামত কি চাওঁ। তাৰপিছত এয়া চাওকচোন, এইদৰেই মানুহবোৰ বহি যায় এফালৰ পৰা। তেওঁলোকে ধুনীয়াকৈ যোগাৰ কৰি দিয়ে বহিবলৈ। নাম সামৰাৰ পাছতে সকলোৱে ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ এয়া বহি গ'ল। আমি আকৌ চব জেগাতে আচলতে বহি দিবলৈও দিগদাৰ, ছিটো পোৱা নাছিলোঁ, সেয়া আমি নবহিলোঁ, নাখালোঁ আৰু সেই সময়ত। তাৰপিছত এয়া ৰৈ আছোঁ আমি, সেইখিনিতে বহিলোঁ অলপ সময়। ইয়াতে তাই ফুক কৰিছে আকৌ। টিকুলু গুলু গুলু। ঐ টিকুলু গুলু গুলু, চা এফালে চা। ভণ্টিজনী লওঁ নে? মই ভণ্টিজনী লওঁ নেকি? হা ভণ্টিজনী নলওঁ নেকি? কিয়? তেওঁলোকৰ এয়া ভকতসকলে আমাৰ অকণমানিজনী দেখি পেলানি চাওকচোন কেনেকৈ খেলিছে, তাইও কেনেকুৱা হাঁহিছে, ইমান যে মৰম লগা, মানে মোৰ যে এনেকুৱা লাগিছে যে খায়ে পেলাম যেন তাইক। তাৰপিছত অলপ আমিও এনেদৰেই ৰ'লোঁ, অলপ সময় বহিলোঁ। তাৰে বৰ্তা এজনে আমাক আচলতে ক'লে, নাখাওঁ বুলি ভাবিছিলোঁ আমি ভাত, যিহেতু ইমানবোৰ মানুহ। তাৰপিছত বৰ্তা এজনে আমাক অলপ সময় ৰৈ দিবলৈ ক'লে, কিয়নো খাই নাযাব বুলি ক'লে, কাৰণ তেওঁলোকে সেইটো বহুত ধুনীয়া আপ্যায়ন কৰে, মানে বহুত ধুনীয়া শুশ্ৰূষা কৰে। তাৰপিছত এয়া অকণমানিজনীক আমাৰ অকণমানিটোৱে আকৌ তাইক ল'বলৈ নিদিয়ে নহয়। তাইক আকৌ মই ল'লোঁ আৰু দুইজনী চাওকচোন একদম পিংকি পিংকি। আমাৰ আচলতে ড্ৰেছটো আজি মিলি গ'ল, ইমান যে মৰম লগা নহয় গোটেইজনী। আৰু অলপো অশান্তি নাই, ইমান ধুনীয়াকৈ হাঁহি থাকে গোটেইজনী। চকুকেইটা চাওকচোন কেনেকুৱা মৰম লগা। এইবাৰ আমাক খাবৰ বাবে লৈ গ'ল। আমি ৰুম এটাৰ ভিতৰতে খাবলৈ পালোঁ। আচলতে তেওঁলোকে এইটোৰ প্ৰতি লক্ষ্য ৰাখে যে সকলোৱে যাতে খাবলৈ পায়, আৰু সেয়ে আমি যিহেতু ছিট পোৱা নাছিলোঁ, বহা নাছিলোঁ খাবলৈ, সেয়ে তেওঁলোকে ইয়ালৈ লৈ আহিলে। আৰু সেয়া আচলতে পানী বটলকেইটা দিয়াৰ কাৰণেই এনেকুৱা আপ্যায়ন পালোঁ বুলিয়ে ক'ব পাৰি। তেওঁলোকে ধুনীয়াকৈ ইয়াত বহিবলৈ দিলে। তাৰপিছত ধুনীয়াকৈ বহাৰ পাছত এয়া ভাত দিলেহি। তাৰপিছত ভাতৰ লগতে এয়া দাইল দিলেহি, লগতে এখন ভাজি আছিলে। নামঘৰতনো ইয়াতকৈ আৰু কি যোগাৰ কৰিব, তেওঁলোকে ইমান ধুনীয়াকৈ মানে যোগাৰ কৰে, সেয়াও ক'বলগীয়া, একদম শলাগ ল'বলগীয়া। ইমান ধুনীয়াকৈ সকলোবোৰ যোগাৰ কৰে, দূৰৰ পৰা আহিলেও তেওঁলোকে ভাত সাজ খাই ধুনীয়াকৈ ঘৰলৈ উভতি যাব পাৰে। ইমান গৰমতো এনেদৰে বনাই মেলি খোৱাটো বহুত ডাঙৰ কথা, আৰু গোটেই মাহটোতে তেওঁলোকে খাদ্য যোগান ধৰে। ঢেকীয়াখোৱা বৰনামঘৰৰ সকলো কৰ্মকৰ্তাক মানে ধন্যবাদ মানিবলগীয়া, ধন্যবাদ দিবলগীয়া। সকলোৱে আমাৰ খাই আছে। প্ৰথমতে আমাৰ অকণমানিটোক খুৱাই লৈছে, সি যিহেতু খাবও নোৱাৰে। তাৰপাছত এনেদৰে পানী বটল এটাও যোগান ধৰিলে তেওঁলোকে। পানীৰ জহতে সেইখিনি বহিলোঁ নেকি? কি লৈ ফুৰিছা তুমি? আমাৰে বটল পেলাই দিবলৈ, এতিয়া পেলামনো ক'ত? আহ কি খাইছা তুমি? ইয়াক ধৰাচোন, ইয়াক ধৰা। চলো চলো চলো। এই যি পাইছে তাকে খাইছা। আমি খাই মেলি উঠা মানে 11:30 মানেই হ'ল। তাৰপিছত এয়া যাবলৈ বুলি সাজু হৈছোঁ আমি। কৃষ্ণ, ভিতৰখন লাহেকৈ লাহেকৈ নামা। এইবোৰ নকৈছে কিবা। কৃষ্ণ, মেইন দুৱাৰ এইবোৰ বন্ধ কৰিলে। চব খাই বৈ গ'লগৈ মানুহবোৰ।
আচ্ছা আমি ক'ত আহিলোঁ অঁ নামঘৰলৈ নামঘৰত কি কৰেনো অ' ভাত খাই বোলে নামঘৰত যি দেখিছে আৰু এয়া শুনিলে নহয় কি ক'লে আচলতে ল'ৰা ছোৱালীও সঁচাকৈ সৰুতে যি দেখে তাকেই শিকে ভাল কথা বেয়া কথা সৰুৰ পৰাই সেই ভাল শিক্ষা দিব লাগে আৰু ই যিহেতু নামঘৰত আহি ভাত খোৱা দেখিছে সেই কৈছে যে নামঘৰত বোলে ভাতহে খায় এতিয়া কিনো ক'ম তাক বুজাবও নোৱাৰোঁ কি কৈছে আৰু এইখিনিতে অলপ আমাৰ ফটো ছেশ্যন চলিছে ফটো মাৰি আছোঁ আৰু এয়া কমেণ্টটো দেখিছেনে আমাৰ কাষে কাষে সি ঘূৰি আছে মই অকণমান এনেই ভিডিঅ' কৰি থৈছোঁ আৰু ইয়াত কি হৈ আছে জানে মানে সেই চাদিক দাই মানে ভিনদেউৰ ফ্ৰেণ্ডজনৰ নাম চাদিক হয় তেওঁ চাদিক দাই মানে মোক জোকাই আছে ভিনদেউৱে মানে মোক তাতে মানে যিহেতু মোৰ ঘৰত মতা নিক নেমটো হৈছে চুমি আৰু আপোনালোকেতো জানি আছে গম পাইছে ট্ৰেণ্ডত এতিয়া চুমি বৰা এইবোৰ চলিয়ে আছে গোটেই ফেচবুক ইনষ্টাগ্ৰাম ক'তো চাবই নোৱাৰি ছ'চিয়েল মিডিয়া একদম ভাইৰেল হৈ আছে এইকেইদিন হট নিউজ হৈ আছিলে সেইকেইদিন গতিকে ভিনদেউৱে মানে মোক কিবা কথা এটাত মাতিছিলে চুমি বুলি বহুত ডাঙৰকৈ চিঞৰি দিছিলে মই তাৰপিছত ভিনদেউক ওচৰলৈ গৈ কৈছোঁ যে প্লিজ ইয়াত মোক চুমি বুলি নামাতিব তাৰপিছত সেইটোকে মানে ভিনদেউৰ ফ্ৰেণ্ডে চাদিক দাই মানে শুনি পেলানি সেয়াকৈ মোক জোকাইছে চুমি বৰা বুলি সেয়াই হৈছে আৰু এয়া কমেণ্টটো দেখিছেনে সি মানে সিংহ দেখিলে মানে গোটেইটো চিঞৰি সিংহই কেনেকৈ চিঞৰে সেইটো এক্টিং কৰি দেখায় আৰু এয়া দেখি পেলানি মানে বৰ ভাল পাইছে বৰ ফূৰ্তি পাইছে সিংহটোৱে কেনেকৈ কয় সিংহৰ নামটো লায়ন লায়ন অচুকো চাইছে অচু সিংহটোৱে কেনেকৈ কয় কেনেকৈ কয় এই অচুলে চাইছে আকৌ চি নুচুবি সেইবোৰ এয়া নামঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ ভিনদেউ আৰু এই বৌৰ মাজত আচলতে ডিছকাশ্যন চলি আছে যে তেওঁলোকে কোনটো ফোন বেছি ভাল উঠে কোনটো ফোনৰ কেমেৰা ভাল তেওঁলোকে এইবোৰে ডিছকাছ কৰি আছে কি লৈছে চাৰিটা কি লৈছে জিলাপি মই দেখাওঁ দেই ধৰ ৰ'বক দোকান চাইছে টুকুলুগান তোমাক কি লাগিব মুনি মুকুতা কিতাপ তাইক এইবোৰ খুৱাই পেলাই হেৰি দিছে লোক দিছে পূজা লাগিলে নে পূজা লাগিছে ওচৰৰ এই দোকানবোৰত বৰ ধুনীয়া ধুনীয়া বস্তুবোৰ ওলায় আৰু চাবলৈ আহিছোঁ কিনো ওলাইছে বুলি কিবা কিবি সৰু সুৰা বস্তু দুটামান ল'লোঁ সেয়া ভিডিঅ' কৰিবলৈ নহ'ল তাৰপিছতে চাদিক দাহঁত যাবলৈ ওলালে তেওঁলোকক এয়া বিদায় দিলোঁ আমি টাটা বাই বাই কৰি তাৰপিছত আমিও নিজৰ গাড়ীত উঠিলোঁ প্ৰায় মানুহবোৰ গৈ শেষেই হ'ল আৰু এয়া আমাৰ গাড়ীখন আহি আছে আকৌ এবছৰৰ মূৰতহে যোৱা হ'ব ঢেকীয়াখোৱা বৰনামঘৰলৈ শেষত অন্তৰেৰে প্ৰাৰ্থনা এটা জনাই ঘৰলৈ উভতিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব সকলোবোৰ ভিডিঅ' লাহে লাহে দিম মোৰ বাৰ্থডে ভিডিঅ' বহুত পেণ্ডিং হৈ আছে সকলোবোৰ লাহে লাহে দিম বাকী ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ ইউটিউব চেনেললৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব বাই